আজি যিহেতু লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ যি ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ শেষ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আছিল সেই গতিকে পুৱাই উঠি অফিচ গ'লোঁ আৰু অফিচ গৈ আমি ওলালোঁ এনেধৰণে আজি তিনিটা দলৰ আজি ৰেলী আছে প্ৰথমে বিজুলী কলিতা মেধিৰ হৈ মুখ্যমন্ত্ৰী বিজেপি যুৱ মৰ্চাই কৰিছিল আৰু তাৰ লগতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ ৰেলী আছিল আৰু গুৱাহাটী মহানগৰ গোটেই ট্ৰেফিক জাম হৈ গৈছিল সেই গতিকে দেওবাৰ যদিও এনেধৰণে দেখিছে কেনেধৰণে ট্ৰেফিক জাম হৈ গৈছে গোটেই GS ৰোডত সমগ্ৰ GS ৰোড ষ্টাক হৈ গৈছে আৰু এয়া বিজুলী কলিতা মেধি তেওঁ ঘৰৰ সন্মুখৰ পৰাই এনেধৰণে সভা অনুষ্ঠিত কৰি তেওঁ ওলালে সভাত তেওঁ কালী মন্দিৰ জ্যোতিনগৰ কালী মন্দিৰৰ পৰা এনেধৰণে সভা কৰিছিল আৰু সভাত জয়ন্ত মল্ল বৰুৱা কে ধৰি যিগৰাকী সিদ্ধাৰ্থ ভট্টাচাৰ্য তাত উপস্থিত আছিল আৰু অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীও তাত উপস্থিত আছিল এনেধৰণে সমগ্ৰ জনতাক তেওঁ সম্বোধন কৰিছিল আকৌ 7 তাৰিখে সকলোকে হিলডল ভাঙি যাতে ভোট কেন্দ্ৰলৈ যায় ভোট দিয়ে পদুম ফুলৰ চিনত ভোট দি আকৌ এবাৰ যাতে সকলো ৰাইজৰ কাৰণে কাম কৰাৰ এই আশীৰ্বাদ আপোনালোকৰ পৰা পাওঁ এখিনি কৈ মই মোৰ বক্তব্য আৰু বিজুলী কলিতা মেধিৰ হৈ এনেধৰণে জয়ন্ত মল্ল বৰুৱাও ভাষণ প্ৰদান কৰিছিল কংগ্ৰেছৰ ফ্লেগ লাগি আছে সেইটো খবৰ ল'ব লাগিব কিয় লাগি আছে গতিকে আৰু 2 সাইডতে এনেও আৰু আমাৰ ডেকালৰ অলপ পইচা পালে 2 দিন ঘূৰি লওক আজিলৈকে যোন ঘূৰিলে তাত আমাৰ আপত্তি কৰিব লগা নাই আজিৰ পিছত আৰু বেলেগ ক'তো যাব নালাগে আগৰ পৰা যাৰ যি ল'লে আৰু এতিয়া আজিৰ পিছত অকল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিব লাগে আৰু এই যে মই আপোনালোকক কৈছিলোঁ BJYM বাইক ৰেলী উলিয়াইছিল তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে অংশগ্ৰহণ কৰিছিল আৰু তেওঁ ভাষণ প্ৰদান কৰিছিল এই ৰেলী খানাপাৰাৰ পৰা লতাশিল খেলপথাৰলৈ আহিছিল আৰু বৰষুণ যিহেতু পুৱাৰ পৰাই দিছিল সেই বৰষুণকো নেওচা দি তেওঁলোকৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ তেওঁলোকে চলাইছিল আৰু এয়া মীৰা বৰঠাকুৰ বিৰোধী তথা কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেওঁ বৃহৎ ৰেলী উলিয়াইছিল তেওঁ এনেধৰণে সাজু হোৱা দেখা পোৱা গৈছিল আৰু এয়া অসম গণ পৰিষদ তেওঁলোকে মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ তেওঁলোকে আজি ৰেলী কৰিছিল এয়া সভাপতি অতুল বৰাক দেখিলে আপোনালোকে কেনেধৰণে তেওঁ ৰেলী কৰি গৈছে সভাপতি অতুল বৰাকে ধৰি অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই ৰেলীত ভাগ লৈছে আৰু যি যুৱ পৰিষদ আছে অসম গণ পৰিষদৰ তেওঁলোকৰ সদস্যসকলে ভাগ লৈছিল তাৰ পাছত ইমান ভাগৰ লগাৰ পাছত এয়া একাপ কফি আৰু কিবা এটা খাই ল'লোঁ দুপৰীয়া তাৰ পাছত পুনৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ গ'লোঁ তাত তেওঁলোকৰ আজি নিৰ্বাচন সন্দৰ্ভত শেষৰখন প্ৰেছ মিট তেওঁলোকৰ আছিল মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই দিছিল সেই প্ৰেছ মিটখন তাত অংশগ্ৰহণ কৰিলোঁ তেওঁলোকে কি প্ৰেছ মিট দিছিল অকণমান আপোনালোকক শুনাইছোঁ দেশৰ সৰ্বস্তৰৰ জনতাক উন্নয়নৰ দিশলৈ লৈ যোৱাৰ কাৰণে সবকা সাথ সবকা বিকাশ এই নীতিৰে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপত দেশৰ জনসাধাৰণ আশ্বস্ত হ'ব পাৰিছে বিজেপিৰ সংবাদমেল কৰিয়ে এনেকৈ ভাত খালোঁ এসাঁজ আৰু তাৰ পাছত আৰু এয়া দুপালপিঠা বৰষুণত একদম পুৰা বৰষুণ গুৱাহাটীত সেই বৰষুণৰ মাজে মাজে স্কুটি চলাই ধীৰাজ দা আৰু মই অফিচলৈ গুচি আহিলোঁ তিতি